Hello dear students, মই সৃষ্টি স্যার আৰু তোমালোকে চাই আছা সৃষ্টি স্যারস ক্লাसेस। আজি মই ক্লাস 10 5 নম্বৰ চেপ্টাৰত আমাৰ 4 নম্বৰৰ কেইটামান অংক আছিল 3 নম্বৰলৈ কৰি দিয়া হৈছে। বাকি কেইটা মই ইয়াতে লিখিছো 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ এই তিনিটা অংক আমি সলভ কৰি দিম। সলভ কৰিবৰ চেষ্টা কৰিম। ইয়াতে কি কৈছে 4 নম্বৰত অংকটোত কৈছে কি যে তলত সমান্তৰৰ কোনবোৰ সমান্তৰাল প্ৰগতিত আছে এই তিনিটা আমি এতিয়া চাম। 4 নম্বৰ, 5 নম্বৰ আৰু 6 নম্বৰ সমান্তৰাল প্ৰগতিত আছে নে চাম। যদি সমান্তৰাল প্ৰগতিত আছে তেতিয়াহলে আমি কি কৰিব লাগিব ইয়াৰ d2 উলিয়াম। দি সমান্তৰাল প্ৰগতিত উলিয়াই চাব লাগিব যে d2 আমি পাইছো যে কনস্ট্যান্ট এটা মান এটা পাইছো গোটেই কেইটাৰ কাৰণে তেতিয়াহলে পিছৰ তাৰ কি কৰিম তিনিটাকৈ পদ উলিয়াম। এতিয়া আমি আৰম্ভ কৰো। 4 নম্বৰটোত আছে কি চোৱাচোন। 4 নম্বৰটোত আছে -10, -6, -2, -2, ডট 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 এনেকৈ আছে। এতিয়া আমি ইয়াতে লিখিম সলিউশন বুলি লিখিলো। ইয়াতে আমি ইয়াতে লিখিব ইয়াত বুলি লিখা তোমালোকে ইয়াত a1 কি হ'ব -10, a2 কি হ'ব এটো প্ৰথম পদ -10, দ্বিতীয় পদটো আছে 6 মাইনাস হয় আৰু তৃতীয় পদটো আছে কি থাৰ্ড নম্বৰটো আছে কি -2 আৰু a4 2 এইখিনি আমি পালো। এতিয়া আমি চাম কি এতিয়া লিখিলো ইয়াতে সেম প্ৰসেস আগৰ ক্লাছত কৈছো। এতিয়া a2 minus a1 কি হয় চাই লওঁ। a2 minus a1 তাৰ মানে 6 minus 10 এইটোৰ পৰা এইটো মাইনাস কৰিব লাগিব তেতিয়া আমাৰ কি ওলাব তেতিয়া আমাৰ সাধাৰণ অন্তৰটো ওলাব -6 মাইনাস প্লাস 10 আলটিমেটলি 4 হ'ল আমাৰ। আমি কি পালো এইটো ডিৰ মানটো পালো 4। নেক্সট এইটোৰ কামটো আমাৰ হৈ গ'ল। 1 নম্বৰ কামটো কৰিলো। এতিয়া এইটো কৰিম আমি 2 নম্বৰত। এতিয়া কি কৰিম a3 minus a2 কৰিম। a3 মানটো কিমান আছে -2 মাইনাস a2 মানটো কিমান আছে -6 চাই লো। এতিয়া -2 প্লাস 6 আলটিমেটলি প্লাস 4 হ'ল। এইটো হ'ল আমাৰ ডিৰ মান। এতিয়া আমি ডিৰ মানটো a2ৰ পৰা a1 মাইনাস কৰিলো ডিৰ মানটো পালো 4। a3ৰ পৰা a2 মাইনাস কৰিলো ডিৰ মানটো পালো 4। এতিয়া এইটো কৰি চাম আমি a4ৰ পৰা a3 টো মাইনাস কৰি চাম। a4 minus a3 a4ৰ কাৰণে আছে কি 2 minus 2 এই 2 হ'ল মাইনাস প্লাস 2 4 এইটো দি এতিয়া সাধাৰণ অন্তৰ ডিৰ মান একে বা তোমালোকে নিৰ্দিষ্ট বুলি লিখিব পাৰিবা। নিৰ্দিষ্ট হয় গোটেই যে আমাৰ সংখ্যামালাটো আছে না সংখ্যামালাটোৰ ক্ষেত্ৰত সাধাৰণ যে অন্তৰ আছে সাধাৰণত ডিৰ মানটো কি একে বা নিৰ্দিষ্ট আছে। নিৰ্দিষ্ট মানে 4 এটা আছে সবৰ কাৰণে এটা আছে এটা লিখা। গতিকে ইয়াতে a2 minus a1 is equal to a3 minus a2 minus a4 minus a3 বা তোমালোকে ইয়াৰ a2 কৰিব পাৰা ইয়াতে আগত লিখিব পাৰা a4 minus a3 minus a2 minus a1 এনেকৈ লিখিব পাৰা। সংখ্যামালাৰ সাধাৰণ অন্তৰ এটা নিৰ্দিষ্ট সংখ্যা। সাধাৰণ অন্তৰ এটা নিৰ্দিষ্ট তাৰ মানে কি 4 4 এটাকে কি সমান্তৰ
প্ৰগতি কি গঠন কৰিব ডিৰ মান 4 হয় বা ডিৰ মান হ'ব 4 হয় এখিনি এতিয়া তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱাচোন এতিয়া তোমালোকে এইটো লিখি ললানে এতিয়া আমি ইয়াতে কি পালো সাধাৰণ অন্তৰ এইটোৰ কাৰণে কি পালো এইটো আমাৰ হৈ গল ইয়াতে সাধাৰণ অন্তৰটো আমি পালো কি ডিৰ মান পালো 4 ইয়াৰ পিছৰ পৰৱৰ্তী যে তিনিটা পদ আছে সেই পদ কেইটা আমি এতিয়া উলিয়াব লাগিব এখিনি এতিয়া মুছি দিলো হে এতিয়া তোমালোকে চাবা পৰৱৰ্তী পদ তিনিটা হ'ব পৰৱৰ্তী পদ হলে এইটো আমাৰ A1 A2 A3 A4 A5 হ'ব A5 হলে কি কৰিম আমি A4 প্লাস D হয় A4 ৰ মানটো কিমান তোমালোকে জানা 2 আছে D ৰ মানটো কিমান আছে 4 আছে 6 হয় A6 নেক্সট A5 ৰ পিছত A6 A5 প্লাস D তাৰ মানে কি A5 ৰ মানটো কিমান 6 প্লাস D নেক্সট A7 A6 প্লাস D A6 ৰ মানটো 10 D ৰ মানটো 4 14 আমি তাৰমানে পৰৱৰ্তী পদ তিনিটা পৰৱৰ্তী পদ তিনিটা হৈছে পৰৱৰ্তী পদ তিনিটা হৈছে কি 6 10 আৰু 14 6 10 আৰু 14 আমি এইটো কি পালো এইটো পাই গলো এতিয়া তোমালোকে কি কৰিবা এইটো গোটেই অংকটো লিখি লোৱা ইয়াৰ পিছত আমি কি কৰিম 5 নম্বৰ অংকটো কৰিম ঠিক আছে এতিয়া এইটো মুছি দিলো এতিয়া আমি 5 নম্বৰ অংকটো কৰিম হা এখিনি গোটেই মুছি দিলো দিয়া শাৰীৰ 5 নম্বৰ অংকটো কি দি আছে 3 দি আছে ঠিক আছে তাৰ পিছত 3 প্লাস √2 তাৰ পিছত 3 প্লাস 2√2 3 প্লাস 3√2 এটো দি আছে চাই লও সমান্তর প্ৰগতিত আছে নে আমি চাই লও অংকটো চাবা 3 আছে 3 প্লাস √2 আছে 3 প্লাস 2√2 আছে 3 প্লাস 3√2 আছে ঠিক আছে আৰু ইফালে ডট ডট ইফালে যদি সমান্তর প্ৰগতিত থাকে আমি ইফালে কি কৰিব লাগিব বাকি তিনিটা পদ উলিয়াব লাগিব এটা কৰবা আনসাৰ বুলি লিখা ইয়াত a1 ৰ মানটো আছে 3 a2 ৰ মানটো আছে কিমান 3√2 a3 ৰ মানটো কিমান আছে 3 প্লাস 2√2 a4 ৰ মানটো কিমান আছে 3 প্লাস 3√2 এইটো আমি কি গলো পাই গলো এতিয়া আমি কি কৰিম এতিয়া লিখা ইয়াতে এতিয়া বুলি লিখা এইটোৰ পৰা a1 মাইনাস কৰিব লাগিব কি হ'ব এইটোৰ পৰা এইটো লিখি লোৱা 3 প্লাস √2 মাইনাস এইটোৰ পৰা কি মাইনাস কৰিম a1 মাইনাস কৰিম কৰিলে ইয়াতে a2 ৰ মানটো আমি লিখি ললো এইটো 3 প্লাস √2 তাৰ পিছত আমি কি কৰিম মাইনাস 3 কৰিম এটা কি হ'ব এইটো কি হ'ব ক্যান্সেল হ'ব থাকিল কিমান √2 তাৰ মানে আমি d ৰ মানটো পাই গলো
নেক্সট কি কৰিম এইটোৰ পৰা কৰিম a3 মাইনাছ a2 a3 মানটো কিমান 3 প্লাছ 2 ৰুট 2 মাইনাছ কি কৰিম এইটো কৰিম 3 প্লাছ ৰুট 2 ঠিক আছে এতিয়া এইটো কি কৰিব লাগিব ব্ৰেকেট খুলিব লাগিব 3 প্লাছ 2 ৰুট 2 ব্ৰেকেট খোলা 3 দিয়া মাইনাছ ৰুট 2 এনেকুৱা হ'ব ব্ৰেকেট খুলি দিলে গোটেই এই দুটা এটা মাইনাছ হৈ যাব এতিয়া কি কৰিবা এইটোৰে এইটো কাটি দিয়া ইয়াত আছে দুটা ৰুট 2 ইয়াত আছে দুটা ৰুট 2 ইয়াত আছে এটা মাইনাছ ৰুট 2 এনেকুৱা কাটি দিব পাৰিম থাকিব কি ৰুট 2 থাকিব ঠিক আছে তাৰমানে আমি ইয়াতে কি লিখিম ৰুট 2 লিখিম এইটো ডিৰ মানটো আমি পাই গ'লোঁ নেক্সট আমি কি কৰিম a4 মাইনাছ a3 কৰিম a4 ৰ মানটো কিমান আছে 3 প্লাছ 3 ৰুট 2 ঠিক আছে মাইনাছ কি কৰিবা এইটো মাইনাছ কৰিম 3 প্লাছ 2 ৰুট 2 এইটো ব্ৰেকেট খুলিম 3 প্লাছ 3 ৰুট 2 ঠিক আছে মাইনাছ 3 মাইনাছ 2 ৰুট 2 এতিয়া কি কৰিম এইটো 3 কাটি দিম ইয়াত আছে তিনিটা আছে ৰুট 2 সৰি তিনিটা কি আছে ৰুট 2 আছে ইয়াতে কেইটা আছে দুটা ৰুট 2 আছে তেতিয়াহ'লে কি হ'ব এটা ৰুট 2 সাধাৰণতে প্ৰত্যেকটোৰ ক্ষেত্ৰত কি হৈছে একে হৈছে গতিকে এইটো সমান্তৰ প্ৰগতিত থাকিব ই সমান্তৰ প্ৰগতিত থাকিব দেই এতিয়া লিখা a2 মাইনাছ a1 ইজ ইকুৱেল টু এইটো ইজ ইকুৱেল টু চিন a3 মাইনাছ a2 ইজ ইকুৱেল টু a4 মাইনাছ a3 3 সাধাৰণ অন্তৰ একে ঠিক আছে সাধাৰণ অন্তৰ একে হ'লে কি হ'ব গতিকে ই কি কৰিব সমান্তৰ প্ৰগতি গঠন কৰিব ঠিক আছে ই কি কৰিব ই সমান্তৰ প্ৰগতি কি কৰিব গঠন কৰিব আৰু ডিৰ মানটো কি আছে ডিৰ মানটো কিমান আছে ৰুট ওভাৰ আমাক ডিৰ মানটো উলিয়াব দিছেনে ৰুট ওভাৰ 2 ইয়াতে ডিৰ মানটো কিমান হ'ব ৰুট 2 হ'ব ডি ইজ ইকুৱেল টু ৰুট 2 ঠিক আছে এইটো এইখিনি তোমালোকে লিখি লোৱা এতিয়া কি কৰিবা আমি এইটো ডিৰ মানটো ওলালে এতিয়া আমি ইয়াৰ পৰৱৰ্তী যে আছে নহয় ইয়াৰ পৰৱৰ্তী তিনিটা পদ আমি উলিয়াব লাগিব ঠিক আছে এতিয়া আমি পৰৱৰ্তী পদকেইটা উলিয়াবৰ কাৰণে যত্ন কৰিম a4 লৈতো আমাৰ ওলাই আছে এতিয়া a5 a6 a7 আমাক লাগিব পৰৱৰ্তী এটা লিখা পৰৱৰ্তী পদ পদ তিনিটা হ'ব a5 a4 লৈতো আমাৰ ওলাই আছে এতিয়া আমাক লাগিব a5 হ'লে কি হ'ব আমি a4 প্লাছ d a4 ৰ মানটো কিমান তোমালোকে চোৱাচোন 3 প্লাছ 3 ৰুট 2 ইয়াৰ লগত কি যোগ কৰিবা ডিৰ মানটো যোগ কৰিবা ডিৰ মানটো কিমান ৰুট 2 এতিয়া কিমান হ'ব 3 প্লাছ এইটো তিনিটা ৰুট 2 আছে আৰু এটা ৰুট 2 আছে 4 ৰুট 2 a6 আৰু a5 ৰ লগত কি যোগ কৰিবা d যোগ কৰিবা a5 ৰ মানটো কিমান 3 প্লাছ 4 দিলোঁ ৰুট 2 দিলোঁ তাৰে লগত কি যোগ কৰিবা ৰুট 2 যোগ কৰিবা ঠিক আছে এতিয়া 3 টো ইয়াতে দিয়া 3 লগত কি যোগ কৰিবা 4টা ৰুট 2 আছে এটা ৰুট 2 আছে 5টা ৰুট 2 ঠিক আছে আমি
ইয়াৰ পৰৱৰ্তী তিনিটা উলিয়াব দিছে আমি এটা পালোঁ দুটা পালোঁ আমি আৰু এটা উলিয়াই দিম আমি উলিয়াই দিলে আমাৰ অংকটো কমপ্লিট হৈ যাব a7 = a6 প্লাছ d a6 ৰ মানটো কিমান 3 প্লাছ 5 √2 প্লাছ d ৰ মানটো আছে কি √2 এটি কি হ'ব 3 প্লাছ 6 √2 তাৰমানে পৰৱৰ্তী পদ কেইটা আছে পৰৱৰ্তী পদ তিনিটা হৈছে পৰৱৰ্তী পদ তিনিটা হৈছে কি 3 প্লাছ 4 √2 ঠিক আছে কমা 3 প্লাছ 5 √2 আৰু 3 প্লাছ 6 √2 এতিয়া তোমালোকে এইখিনি লিখি লোৱা এতিয়া এইটো হৈ গ'ল ইয়াৰ পিছত আমি নেক্সট কি কৰিম নেক্সট 6 নম্বৰটো কৰিম এটা কৈ 6 নম্বৰটো কি আছে চাই লওঁ দিয়াচোন 4 ৰ 6 নম্বৰটোত আছে 0.2 আছে কমা 0.22 আছে কমা দিছোঁ 0.222 আছে কমা 0.222 আৰু 2 আছে কমা এতিয়া চাব লাগিব এইকেইটা সমান্তৰ প্ৰগতিত আছে নেকি চাবলৈ হ'লে কি কৰিব d ৰ মানটো উলিয়াব লাগিব যদি d ৰ মানটো একে হয় তেতিয়াহ'লে সমান্তৰ প্ৰগতিত থাকিব আকৌ যদি সমান্তৰ প্ৰগতিত থাকে তেতিয়াহ'লে ইয়াৰ পিছৰ তিনিটা পদ আমি উলিয়াব লাগিব এতিয়া চাবা সলিউশন বুলি লিখা ইয়াত ইয়নৰ মানটো লিখা 0.2 এইটোৰ মানটো লিখা 0.22 a3 মানটো লিখা 0.222 a4 মানটো লিখা 0.2222 এতিয়া তোমালোকে লিখিবা এতিয়া a2 - a1 কি হ'ব চোৱা এইটোৰ ভ্যালুটো বহাই দিয়ে ইয়াতে 0.22 a1 ৰ মানটো কি হ'ব 0.2 কি হ'ব এতিয়া হে চোৱা পইণ্টৰ লগত পইণ্টটো বহাই দিবা মাইনাস কৰা 2 হ'ল 0 হ'ল এইটো পইণ্ট 0.02 পালো এইটো d ৰ মানটো পালো দেই 0.02 আমি কি পালো d ৰ মানটো পালো d ৰ মানটো ক'ৰ পৰা পালো তাৰ মানে এইটোৰ পৰা এইটো মাইনাস কৰিলো এতিয়া আমি 3 নম্বৰ আৰু 2 নম্বৰটো মাইনাস কৰি চাম a3 minus a2 a3 মানটো কিমান আছে আমাৰ 0.222 মাইনাস এইটোৰ মানটো কিমান আছে 0.22 এতিয়া কি হ'ব চোৱা 0.222 আৰু 0.22 মাইনাস কৰা 2 হ'ব 0.002 এইটো d ৰ মান হৈছে এইটো সমান্তৰ প্ৰগতিত নাথাকিব কাৰণ বেলেগ মান পাই গলো আমি নিৰ্দিষ্ট মান লাগে আমাক নিৰ্দিষ্ট মানটো পোৱা নাই বেলেগ মান কৰিছে ভেৰি কৰিছে মানটো বেলেগ হৈছে সেই কাৰণে কি হ'ব আমি এটা সমান্তৰ প্ৰগতি গঠন নকৰে a2 minus a1 not is equal to a3 minus a2 ইয়াত যেহেতু ইয়াত মানটো বেলেগ পাই গলো আমি আৰু 4 নম্বৰ পদলৈ নগলৈ a4 minus a3 লৈ যাবই নালাগে এই দুটা স্টেপত অংকটো কি হৈ যাব কমপ্লিট হৈ যাব ইয়াত d ৰ মান বেলেগ বা ভিন্ন দিব পাৰা বেলেগ হয় d ৰ মানটো কি বেলেগ হয়
সেইভাবে ই সমান্তর কি প্রগতি গঠন কৰিব নোৱাৰে সেইভাবে ই কি কৰিব নোৱাৰে সমান্তৰাল প্ৰগতি গঠন কৰিব নোৱাৰে যদি সমান্তৰাল প্ৰগতি গঠন কৰিবই নোৱাৰে আমি ইয়াৰ পিছত তিনিটা পদ উলিয়াব পাৰিম নেকি নোৱাৰো ঠিক আছে তেতিয়াহ'লে তোমালোকে এইখিনি কি কৰা এতিয়া লিখি লোৱা এতিয়া এইটো হৈছে সেইখিনি তোমালোকে বুজি পাইছা এই তিনিটা অংক তোমালোকে কৰা আৰু নেক্সট ক্লাছত ইয়াৰ পিছত যিকেইটা আছে সেইকেইটা আমি আলোচনা কৰিম এইকেইটা তোমালোকে প্ৰেক্টিছ কৰা আজিলৈকে আমাৰ ক্লাছটো কি কৰিলোঁ সামৰণি মাৰিলোঁ